নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোকে নিজৰ প্ৰিপাৰেচন খুব সুন্দৰকৈ চলাই নিছে। এখন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰৰ বিএড ইনষ্টিটিউট য'ত আপোনালোকে NCERTৰ অধীনত ডাইৰেক্টলি বিএড কৰিব পাৰে, তাৰে এডমিশ্যন নটিচখন পাব্লিছ হৈছে। মই ভাবিলোঁ আপোনালোকক জনাই দিওঁ। গতিকে আহক আমি ইনষ্টিটিউটৰ ৱেবছাইটলৈকে যাওঁ। কোনখন ইনষ্টিটিউটৰ কথা আমি পাতি আছোঁ চাওঁ আহক, নতুন কথা এটা শিকিম। চ' এইখন আছে আমাৰ মেঘালয়ত নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ এডুকেশ্যন, ঠিক আছে। চ' এইটো ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে। NERIE বুলি কোৱা হয়। খুব সুন্দৰ এখন মেঘালয়ৰ উমিয়ামৰ কথা আমি জানো, উমিয়াম লেকৰ আমি নাম শুনিছোঁ, ঠিক আছে। চ' তাৰে আশে পাশে ক'ৰবাত খুব সুন্দৰ পৰিৱেশত এইখন NCERTৰ অধীনত ডাইৰেক্টলি নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ এডুকেশ্যন এখন ইনষ্টিটিউট আছে। ইয়াৰ পৰাই বিএড এন্ট্ৰেন্সৰ এখন নটিচ আহিছে, এডমিশ্যন নটিচ। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰিব। যিসকলে ভাবিছে যে অলপ চিল মাৰি আহোঁ, শ্বিলং ফুৰি আহোঁ, 2 বছৰ শ্বিলঙত বা মেঘালয়ত থাকি আহোঁ, চ' তেওঁলোকৰ কাৰণে এইটো ভাল অপৰচুনিটি। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এই ইনষ্টিটিউটখনত আপোনালোকে পঢ়ি ফালে বহুত বেলেগ ধৰণৰ, অসমৰ ইনষ্টিটিউটবোৰতকৈ অকণমান বেলেগ ধৰণৰ অপৰচুনিটিজ লাভ কৰিব, বেলেগ ধৰণৰ এটা এক্সপেৰিয়েঞ্চ লৈ আহিব পাৰে। চাওক, নটিচখন ডাইৰেক্টলি NCERTৰ ফালৰ পৰা পাব্লিছ হৈছে। NCERT নিউ দিল্লী। এইখন হৈছে এডমিশ্যন নটিচখন। গোটেইখন আমি চাওঁ ধুনীয়াকৈ। এইখন এই ৰিজিয়নেল ইনষ্টিটিউট অফ এডুকেশ্যন ভাৰতৰ এইকেইখন ঠাইত আছে, যেনেকৈ আজমেৰ, ভূপাল, ভুৱনেশ্বৰ, মাইচুৰ। তাৰে এখন শ্বিলং বা মেঘালয়ত আছে, বাকী কেইখনমান আছে। খুব কম সংখ্যক এই ইনষ্টিটিউট আছে। ত' আমাৰ নৰ্থ ইষ্টৰখন শ্বিলঙত আছে। ইয়াৰ পৰা আমাৰ BEd আৰু MAd দুয়োটাৰে নটিচ পাব্লিছ হৈছে, ঠিক আছে। চ' আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। 15 তাৰিখ মানে আজিৰ পৰা অনলাইন এপ্লাই আৰম্ভ হোৱা বুলি আমি ক'ব পাৰোঁ। দেখিছে আপোনালোকে 15 তাৰিখ 15 মে'ৰ পৰা 5 জুনলৈকে এপ্লাই চলিব। বাকী আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 28 জুন তাৰিখে, ঠিক আছে। টেণ্টেটিভ এক্সামিনেশ্যন ডেট হৈছে 28 জুন। CEE বুলি কোৱা হৈছে, কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন। বাকী ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কি আছে আমি চাওঁ, চিলেবাছৰ বিষয়ে চাওঁ। চ' এইখন NERIEৰ বিষয়ে, BEd এডমিশ্যন 2026। এইখন উমিয়াম মেঘালয়ত আছে, প্ৰিমিয়াৰ ইনষ্টিটিউট, য'ত অসম এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ কাৰণে এই ইনষ্টিটিউটখন। ইম্পৰ্টেণ্ট নাম্বাৰ অফ ছিটছ কিমান আছে ইয়াতে 50টা ছিট আছে, আৰু তাৰে লগতে 5টা এডিশ্যনেলি EWSৰ কাৰণে ছিট আছে, ঠিক আছে। 28 জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। অসমত চেণ্টাৰ ক'ত ক'ত আছে? অসমৰ গুৱাহাটী, যোৰহাট আৰু শিলচৰত ইয়াৰ চেণ্টাৰ আমি পাম। বাকী অনলাইন এপ্লাই কৰিব লাগিব। ষ্টেট ৱাইজ ভাগ কৰি দিয়া আছে, কোনখন ষ্টেটৰ কাৰণে কিমান ছিট থাকিব। অসমৰ কাৰণে 15টা ছিট আছে, সেইধৰণে অৰুণাচলৰ কাৰণে 5টা। বাকী আপোনালোকে চাই ল'ব পাৰে। বাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ কাৰণে 5টাকৈ, অসমৰ কাৰণে বেছি ছিট আছে, 15টা ছিট আছে। চ' ইয়াত পঢ়িব গ'লে আপোনালোকে বাকী ষ্টেট কেইখনৰ মানুহ লগ পাব, ডাইভাৰ্চিটি, কমপ্লিট এক্সপিৰিয়েঞ্চটোৱে বেলেগ ধৰণৰ হ'ব। আমি নৰ্মেলি গুৱাহাটী বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত যি এক্সপিৰিয়েঞ্চ পাওঁ, তাতকৈ কমপ্লিট এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত নিশ্চয় পোৱা যাব। বাকী এইবিলাক আপোনালোকে পঢ়িব পাৰে। কাৰোবাক সম্পূৰ্ণ PDFটো লাগিলে কমেণ্ট কৰিব, কিবা এটা মই লিংক বা কিবা এটা দি দিম আপোনালোকক, ঠিক আছে। এইখন ইনষ্টিটিউটৰ বিষয়ে মেনশ্যন আছে। আৰু কিবা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, ফিজ এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয়। চ' আনৰিজাৰ্ভৰ কাৰণে ফিজটো 1400। BEd এণ্ট্ৰেন্সৰ সাধাৰণতে ফিজবোৰ হাই থাকে। EWS হ'লে বা ST SC PWD যদি আপোনালোকৰ আছে, তেতিয়াহ'লে আপোনালোকৰ 800 টকাত আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু ডেফিনেটলি এপ্লিকেশ্যনৰ সংখ্যাও কম হ'ব। চ' কাৰোবাৰ ইণ্টাৰেষ্ট যদি আছে মেঘালয়ত 2 বছৰ থাকি আহিব, নতুন এটা এক্সপিৰিয়েঞ্চ লাভ কৰিবলৈ, আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। পৰীক্ষাৰ এক্সাম পেটাৰ্ণৰ বিষয়ে জানিব বিচাৰিব। চ' এক্সাম পেটাৰ্ণত ইংলিছ থাকিব 20টা প্ৰশ্ন ইংলিছৰ, টিচিং এপ্টিটিউডৰ 20টা প্ৰশ্ন থাকিব, আৰু ৰিজনিঙৰ 30টা প্ৰশ্ন থাকিব, ঠিক আছে। চ' আপোনালোকে ৰিজনিংখিনি যদি অলপমান ভালকৈ চাই যায়, ইউটিউবতে হওক য'তে হওক, কমপ্লিট ৰিজনিং যদি আপোনালোকে চাই যায়, এই এণ্ট্ৰেন্সটো ক্লিয়াৰ কৰাত সুবিধাজনক হ'ব। লগতে টিচিং এপ্টিটিউড চাব লাগিব, 30টা প্ৰশ্ন যিহেতু আছে, ঠিক আছে। বাকী চিলেবাছো দিয়া আছে, ইংলিছত কি চিলেবাছ লাগিব দিয়া আছে, স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আপোনালোকে। টিচিং এপ্টিটিউডৰ চিলেবাছখিনি দিয়া আছে, সেইধৰণে ৰিজনিঙত কি চিলেবাছ লাগিব দিয়া আছে। বাকী চিলেকশ্যন কি ধৰণে হ'ব, ৰেংকিং ক্ৰাইটেৰিয়া। তো আপোনালোকে এণ্ট্ৰেন্সৰ পৰা 60% ল'ব আৰু একাডেমিক্সৰ পৰা 40% ল'ব। তাৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ কৰা হ'ব, ঠিক আছে। চ' এইখন আছিল আমাৰ ৰিজিয়নেল ইনষ্টিটিউট অফ
এডুকেশ্যন নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যনৰ এডভাৰটাইজমেণ্ট যোনে যোনে অসমৰ এণ্ট্ৰেন্সখিনিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে প্ৰিপাৰেশ্যনত দেৰি নকৰিব গাইডবুকখন লৈ পেলাই আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে চিষ্টেমেটিক ৱেত প্ৰিপাৰেশ্যনটো কৰা হ'ব আপোনালোকৰ ঠিক আছে চ' যিসকলে গাইডবুকখন বিচাৰে আমাৰ ইতিমধ্যে বেলেগ ভিডিঅ'ত মই জনাইছোঁ ডিটেইলছত গাইডবুকৰ বিষয়ে এই স্ক্ৰীণত যিটো নাম্বাৰ আছে তাত হোৱাটছএপ কৰিব 149 ৰুপিজত আপোনালোকে এই গাইডবুকখন PDF আকাৰে লাভ কৰিব ঠিক আছে চ' এই গাইডবুকখনত সম্পূৰ্ণ চিলেবাছ আছে MCQ কুৱেশ্যনছ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে কাৰেণ্ট এফেয়াৰ্ছৰ এডিশ্যনেল মান্থলি মেটেৰিয়েল আছে আৰু ইংলিছ ভোকেবৰ এডিশ্যনেল PDF আপোনালোকক আমি দিম ঠিক আছে চ' এইটো হোৱাটছএপ নাম্বাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব বিভিন্ন ধৰণৰ আমি BEd এণ্ট্ৰেন্সৰ ক্লাছ আনিছোঁ ক্লাছসমূহ চাব বাকী হোৱাটছএপ গ্ৰুপৰো লিংক থাকিব তাতেও জইন হ'ব পাৰে থেংক ইউ ছ' মাছ পুনৰ লগ পাম